নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকৰ ইউটিউব চেনেল ৰিয়েকশ্যন কনচেপ্ট। গতিকে ছাত্ৰ ছাত্ৰীসকল আমি এইটো ভিডিঅ'ত কি আলোচনা কৰিম তোমালোকৰ বেক্টেৰিয়াৰ লাষ্ট পোৰ্শনত আমি আহি পাইছোঁ আৰু এই পোৰ্শনত আমি কি আলোচনা কৰিম তোমালোকৰ বেক্টেৰিয়াৰ ইকনমিক ইম্পৰ্টেন্সৰ কথা হয়নে। মনেৰা সিস্টেমৰ আমি প্ৰথমতে কি আৰম্ভ কৰিছিলোঁ বেক্টেৰিয়াৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ হয়নে। সো এই লেকচাৰটোত আমি কি আলোচনা কৰিম বেক্টেৰিয়াৰ ইকনমিক ইম্পৰ্টেন্সৰ কথা আমি আলোচনা কৰিম। So before starting the video মই মোৰ কি কৰিম এই পেইনটো ভালদৰে সিলেক্ট কৰি লৈছো বাৰু ঠিক আছে। So in this video we will discuss about the economic importance of bacteria. So bacteria বিষয়টো পঢ়িলো হয়নে নহয়। তে ব্যাকটেৰিয়াক আমি কি কি কামত ব্যৱহাৰ কৰিব পাৰো সেই বিষয়ে আমি আলোচনা কৰিম হয়। So লিখি লোৱা economic importance of economic importance of bacteria. So first সোয়া ইকোনমিক ইম্পৰ্টেন্স বুলি ক'লে সোয়া ব্যাকটেৰিয়া দুটা কথাই আমি আলোচনা কৰিব লাগিব। এটা হৈছে তোমাৰ ইউজফুল ইফেক্ট আৰু এটা হৈছে কি তোমাৰ হাৰ্মফুল ইফেক্ট হয়নে। হাৰ্মফুল ইফেক্ট আৰু এটা আমি কি আলোচনা কৰিব লাগিব তোমাৰ ইউজফুল ইফেক্টৰ কথা হয়নে। কি ভাল কামত আমি ব্যাকটেৰিয়া বিলাক কি কৰিব পাৰো ইউজ কৰিব পাৰো সেই বিষয়ে আমি কি কৰিব লাগিব আলোচনা কৰিব লাগিব। বিভিন্ন ধৰণৰ ইন্ডাষ্ট্ৰিত আমাৰ কি কৰা হয় ব্যাকটেৰিয়া কিছুমান আমাৰ নিজৰ কামৰ কাৰণে আমি কি কৰো ঠিক সেইদৰে হাৰ্মফুল ইফেক্ট মানে কি ব্যাকটেৰিয়া কিছুমান আমাৰ কি কৰিব পাৰে অপকাৰ কৰিব পাৰে। যেনেকুৱা ধৰণৰ কিছুমান আমাৰ কি কৰিব পাৰে এনিমেলছৰ it causes some animals disease কিছুমান এনিমেল ডিজিজ কৰিব পাৰে। ঠিক সেইদৰে কিছুমান কি কৰিব পাৰে হিউম্যান ডিজিজও কৰিব পাৰে। এই বিষয়ে আমি কি কৰিম এই লেকচাৰটোত কি কৰিম আলোচনা কৰিম হয়নে। গতিকে বেছিকৈ দেৰি কৰি নাথাকো আমি প্ৰথম স্লাইডখন আৰম্ভ কৰিছো বাৰু। প্ৰথম স্লাইডখনত আমি কি আলোচনা কৰিম these are some plant disease আমি কি আলোচনা কৰিম ফাৰ্স্ট প্লান্ট ডিজিজৰ বিষয়ে আলোচনা কৰিম। সো ফার্স্ট প্লান্ট ডিজিজটো আমি কি কনসিডার কৰিছো যে সাইট্রাস ক্যাঙ্কাৰ। সাইট্রাস ক্যাঙ্কাৰনো কি বেমাৰ। সো ফৰ বেটাৰ সাইট্রাস ক্যাঙ্কাৰ জেনাৰেলি কি হয় জেন্থোমোনাছ ব্যাকটেৰিয়ামৰ পৰা হয় জেন্থোমোনাছ সাইট্ৰি বুলি পেলাই এক্সোনোপোডিস বা জেন্থোমোনাছ সাইট্ৰি বুলি পেলাই এটা কি আছে তোমাৰ ব্যাকটেৰিয়া আছে আৰু তাক কি জেন্থোমোনাছ সাইট্ৰি বুলি কয়। সাইট্ৰি বা তোমাৰ কি হ'ব জেন্থোমোনাছ এক্সোনোপোডিস। এই কি কৰিব ব্যাকটেৰিয়াৰ এই ফলবিলাক ফ্ৰুটছ বা কি কৰিব পাতত এনে ধৰণে ইনফেকশন কৰে এই এনেকুৱা ধৰণৰ ইনফেকশন কৰে আৰু এই বেমাৰটোকে কি বুলি কোৱা হয় তোমাৰ সাইট্রাস ক্যাঙ্কাৰ বুলি কোৱা হয় মনত থাকিব। সো সাইট্রাসৰ যিকোনো ধৰণৰ ক্যাঙ্কাৰ ৰোগৰ মেইন কাৰণ কি তোমাৰ জেন্থোমোনাছ সাইট্ৰি এইটো এটা তোমাৰ জেন্থোমোনাছ জেনাছৰ ব্যাকটেৰিয়া। ঠিক সেইদৰে আৰু এটা হৈছে কি তোমাৰ সেকেন্ড আৰু এটা ব্ল্যাক ৰট অফ কেবিজ মানে কি ফুলকবি বন্ধাকবি এইবিলাকৰ পাতবিলাকত চাবাচোন এনেকুৱা ভি শেপত কেতিয়াবা কি হৈ যায় তোমাৰ ইয়েলো কালাৰ কিছুমান লেশনস দেখিব পোৱা যায় হয়নে। ইয়েলো কালাৰ কিছুমান পেটচেছ দেখিব পোৱা যায় আৰু ভি শেপত এই পেটচেছ বিলাকক কি বুলি কোৱা হয় তোমাৰ ব্ল্যাক ৰট বুলি কোৱা হয়। আৰু এইটো এটা কিহৰ কাৰণে হয় তোমাৰ এটা ব্যাকটেৰিয়াৰ কাৰণে হয়। সেই ব্যাকটেৰিয়াটোৰ নাম কি তোমাৰ জেন্থোমোনাছ কেম্পেষ্ট্ৰিছ জেন্থোমোনাছ কেম্পেষ্ট্ৰিছ মনত থাকিব। তোমালোকৰ জাস্ট কৰিব লাগে এই বেমাৰটোৰ নাম আৰু ব্যাকটেৰিয়াটোৰ নাম মনত ৰাখিব লাগিব হৈ গ'ল। সো নেক্সট আমি কি কৰিম এতিয়া নেক্সট ব্যাকটেৰিয়াটোৰ কথা আলোচনা কৰিম। নেক্সট আছে তোমাৰ ক্ৰাউন গল। এতিয়া চোৱা ক্ৰাউন গল মানে 3 নম্বৰ বেমাৰ কিছুমান চোৱা হাৰ্বেচিয়াছ এনেকুৱা ধৰণৰ কিছুমান লেচু চেচু এনেকুৱা হাৰ্বেচিয়াছ প্লেন্ট কি প্লেন্ট হাৰ্বেচিয়াছ প্লেন্ট
এই হাৰ্বেচিয়াছ প্লাণ্টবিলাকত চাবাচোন কিছুমান এনেকুৱা ধৰণৰ টিউমাৰ ডাঙৰ ডাঙৰ আউটগ্ৰ'থ কিছুমান দেখিব পোৱা যায় হয়নে টিউমাৰ দেখিব পোৱা যায় এই টিউমাৰবিলাকক কি বুলি কোৱা হয় ক্ৰাউন গল ডিজিজ বুলি কোৱা হয় কি বুলি কোৱা হয় ইয়াক ক্ৰাউন গল ডিজিজ বুলি কোৱা হয় কি ডিজিজ বুলি কোৱা হয় ইয়াক ক্ৰাউন গল ডিজিজ বুলি কোৱা হয় ই এটা বেক্টেৰিয়াৰ কাৰণে হয় আৰু এই বেক্টেৰিয়াটোৰ নাম কি ৰাইজোবিয়াম ৰেডিঅ'বেক্টৰ নাম কি ৰাইজোবিয়াম ৰেডিঅ'বেক্টৰ বা ইয়াক কি বুলি কোৱা হয় এগ্ৰ'বেক্টেৰিয়াম যেহেতু টিউমাৰ ফৰ্মেশ্যন হৈছে সেইকাৰণে কি বুলি কোৱা হয় টিউমিফেচিয়েন্স এই বেক্টেৰিয়াটোৰ কাৰণে কি হ'ব তোমাৰ ক্ৰাউন গল ডিজিজ অফ হাৰ্বেচিয়াছ প্লাণ্ট হয়নে ইয়াৰ নামটো লিখা আছে ক্ৰাউন গল ডিজিজ কজ বাই এগ্ৰ'বেক্টেৰিয়াম টিউমিফেচিয়েন্স ঠিক আছে এইটো কথা তোমালোকে মনত ৰাখিবা ঠিক সেইদৰে বেক্টেৰিয়াৰ আন এটা তোমাৰ বেমাৰ হৈছে কি ব্লাইট অফ ৰাইচ এতিয়া ধানৰ যিবিলাক বেমাৰেই নহওক কিয় সেই ধানৰ বেমাৰবিলাক জেনেৰেলি এটা বেক্টেৰিয়াৰ কাৰণে হয় বেছিভাগ শস্যৰে কি এই জেন্থোমোনাছ অৰাইজি নামৰ এই যিটো বেক্টেৰিয়া আছে এই বেক্টেৰিয়াটোৰ কাৰণে কি হ'ব তোমাৰ এই ব্লাইট অফ ৰাইচ আৰু বেমাৰটো কেনেকুৱা ধৰণৰ এই পাতত এনেকুৱা ধৰণৰ ইনফেকশ্যন হয় মই তোমালোকৰ ছবিত দেখুৱাই দিছোঁ এনেকুৱা ধৰণৰ তোমাৰ ইনফেকশ্যন হ'ব বা চিডবিলাকত তোমাৰ এনেকুৱা ধৰণৰ কিছুমান আউটগ্ৰ'থ দেখিব পোৱা ইয়াকে কি বুলি কোৱা হয় ব্লাইট অফ ৰাইচ হয় কি বুলি কোৱা হয় ইয়াক ব্লাইট অফ ৰাইচ ঠিক সেইদৰে ব্লাইট অফ বিনছ বুলি পেলাইও এটা বেমাৰ এটা আছে ইয়াতে কি হ'ব চোৱা এইবিলাক তুমি ব্লেক টাইপৰ কিবা কিছুমান পাতৰ দেখিছানে যিবিলাক বিনছ মানে কি তোমাৰ মাহজাতীয় যিবিলাক লেগুমিনাছ প্লাণ্ট আছে সেইবিলাকৰ পাতত তুমি দেখিবা এনেকুৱা ব্লেক টাইপৰ এটা কি হ'ব চাৰ্কুল এটা হ'ব তাৰ চাৰিওফালে কি হ'ব তোমাৰ য়েলো কালাৰৰ পেটচেছ কিছুমান দেখিব পাবা হয়নে ইনফেক্ট কমন টাৰ্মবিলাক এনেকুৱা ধৰণৰ আৰু এইটো কিহৰ কাৰণে হয় তোমাৰ জেন্থোমোনাছ কেম্পেষ্ট্ৰিছ বা জেন্থোমোনাছ ফেজলিৰ কাৰণে হয় এই দুটা কথা মনত ৰাখিবা ব্লাইট অফ ৰাইচ কিহৰ কাৰণে হয় জেন্থোমোনাছ অৰাইজিৰ কাৰণে আৰু জেন্থোমোনাছ ফেজলিৰ কাৰণে কি হ'ব ব্লাইট অফ বিন চ' এইকেইটাই আমি কি আলোচনা কৰিলোঁ জেনেৰেলি তোমাৰ প্লাণ্ট ডিজিজৰ কথা কিহৰ কাৰণে হয় বেক্টেৰিয়াৰ কাৰণে হোৱা প্লাণ্ট ডিজিজৰ কথা আমি আলোচনা কৰিম হয়নে এতিয়া আমি আলোচনা কৰিম হাৰ্মফুল ইফেক্টৰ ভিতৰতে আমাৰ হিউমেনৰ ক্ষেত্ৰতনো বেক্টেৰিয়াই কেনেধৰণে হাৰ্মফুল ইফেক্ট আমি কি আলোচনা কৰিলোঁ এনিমেল নহয় এইটো প্লাণ্ট ডিজিজৰ কথা ক'ব লাগিছিলে মই প্লাণ্ট ডিজিজ ইট শুড বি প্লাণ্ট ডিজিজ এতিয়া হিউমেনৰ ক্ষেত্ৰতনো কেনেধৰণে ডিজিজ ফৰ্মেশ্যন কৰে বেক্টেৰিয়াই সেই বিষয়ে আমি কি কৰিম এই ভিডিঅ'টিত আলোচনা কৰিম চ' এতিয়া আমি কি আলোচনা কৰিম যে বেক্টেৰিয়াৰ কাৰণেনো কেনেকুৱা ধৰণৰ হিউমেনৰ বেমাৰ হয় বা মানুহৰ কি ধৰণৰ বেমাৰ হয় সেই বেমাৰৰ বিষয়ে দুই এটা উদাহৰণ আমি কি কৰিম ইয়াতে আলোচনা কৰিম হ'বনে আৰু সচৰাচৰ আমি কি ধৰণৰ বেমাৰ আলোচনা কৰিম যিবিলাক তোমালোকে দেখিছা বেমাৰ সেই বেমাৰবিলাকৰ বিষয়ে আলোচনা কৰিম আৰু কেনেকুৱা ধৰণৰ বেক্টেৰিয়াৰ দ্বাৰা সেই বেমাৰবোৰ হয় তাৰ কণ্ডিশ্যন কি হয় সেইটো মই আলোচনা কৰিম তোমালোকে বেছি মনত ৰাখিব নালাগে জাষ্ট বেমাৰটোৰ নাম আৰু বেক্টেৰিয়াটো কি বেক্টেৰিয়াৰ কাৰণে সেই বেমাৰটো হয় সেই কথা তোমালোকে মনত ৰাখিব লাগিব হয় পৰীক্ষাত এই বিষয়ে তোমাৰ আহে হ'ব গতিকে এতিয়া আমি আলোচনা কৰিছোঁ হিউমেন ডিজিজ ডিউ টু বেক্টেৰিয়া চ' ফাৰ্ষ্ট হিউমেন ডিজিজ উই আৰ গোইং টু ডিছকাছ বিকজ অফ বেক্টেৰিয়া ইট ইজ নিউমনিয়া তোমালোকে সকলোৱে দেখিয়ে আহিছা হয়নে নহয় নাম শুনি আহিছা সৰুৰ পৰা যে পানীত কেতিয়াও তিতিব নিদিয়ে যে বৰষুণত নাযাবা নিউমনিয়া হৈ যাব বেছি সময় পানীত তিতি নাথাকিবা নিউমনিয়া হৈ যাব হয়নে নহয় মানে কি ই এক প্ৰকাৰৰ কি কৰে তোমাৰ জ্বৰৰ নিচিনা কাম কৰে ই কিহত ইনফেকশ্যন কৰে তোমাৰ নিউমনিয়াৰ জেনেৰেলি তোমাৰ লাঙত এলভিঅলি অফ কিহত ইনফেকশ্যন কৰিব এলভিঅলি অফ লাঙৰ যিবিলাক সৰু সৰু মোনা থাকে এলভিঅলি চেক থাকে সেইবিলাকত কি কৰিব ই ৰেছপিৰেটৰী ছিষ্টেমত আঘাত কৰিব আৰু ইয়াৰ কিহৰ কাৰণে এই বেমাৰটো হয় তোমাৰ এটা কথা মনত ৰাখিবা এই বেক্টেৰিয়াটো যি কাৰণে হয় ইয়াক কি নাম দিয়া আছে ডিপ্ল'ককাছ বেক্টেৰিয়াটোৰ নাম কি ডিপ্ল'ককাছ নিউমনিয়া কি নাম দিছে ডিপ্ল'ককাছ নিউমনিয়া এইটো হৈছে ইয়াৰ নাম এই বেক্টেৰিয়াটোৰ কাৰণে কি হ'ব তোমাৰ নিউমনিয়া নামৰ এই বেমাৰটো তোমাৰ হয় বুজি পালা
সেকেন্ডটো আহিছে আৰু এটা বেমাৰৰ কথা আমি আলোচনা কৰিম হেতু হৈছে তোমাৰ টিউবাৰকুলোচিছ যাক আমাৰ জেনাৰেলি কি বুলি কোৱা হয় তোমাৰ টিবি বুলি কোৱা হয় না কিছুমান বুঢ়া মানুহৰ যে হয় টিউবাৰকুলোচিছ বুঢ়া মানুহ নহয় আজিকালি ডেকা চেঙা চবৰে হয় সো যিকোনো এজ ৰেঞ্জৰে হওক কুলোচিছ টিউবাৰকুলোচিছ সো টিউবাৰকুলোচিছ এইটো এটা বেমাৰ ইউ কি হ'ব তোমাৰ ৰেস্পিৰেটৰি ডিজিজ এটা তোমাৰ কি হাওঁফাওঁত কি কৰিব ই এটেক কৰিব সো ইট ইজ অলসো এ ৰেস্পিৰেটৰি ডিজিজ It is also a respiratory disease. আৰু ইয়াক জেনাৰেলি কি বুলি কোৱা হয় তোমাৰ টিবি হোৱা বুলি কোৱা হয় নে সো টিউবাৰকুলোচিছ কিহৰ কাৰণে হয় তোমাৰ মাইকোবেক্টেৰিয়াম এটা মাইকোবেক্টেৰিয়াম বেক্টেৰিয়া এটা আছে তাৰ নাম কি মাইকোবেক্টেৰিয়াম টিউবাৰকুলোচিছ বুলি ক'লে টিউবাৰকুলোচিছ এই ব্যাকটেৰিয়াটোৰ কাৰণে তোমাৰ কি হ'ব কি হয় তোমাৰ মাইকোবেক্টেৰিয়াম টিউবাৰকুলোচিছৰ কাৰণে তোমাৰ কি হ'ব টিউবাৰকুলোচিছ বেমাৰটো হয় তে মাইকোবেক্টেৰিয়াম টিউবাৰকুলোচিছৰ এই যেটো ব্যাকটেৰিয়া হয় এই ব্যাকটেৰিয়াটো তোমাৰ এনেকুৱা হোৱাইট কালাৰৰ এনেকুৱা ধৰণৰ কিছুমান ব্যাকটেৰিয়া ইয়াৰ ওপৰত কিছুমান কি থাকে ওয়াক্সি কিছুমান কোটিং থাকে কি কোটিং থাকে ওয়াক্সি মানে মম জাতীয় কিছুমান কোটিং থাকে এই কোটিংটো কিহৰ কিছুমান এসিডৰ কোটিং আৰু এই এসিডটোৰ নাম হৈছে তোমাৰ মাইকোলিক এসিড এইবিলাকৰ বিষয়ে তোমালোকে নাজানিলে হ'ব জাস্ট তোমালোকে মনত ৰাখিব লাগিব কি বেমাৰ টিবি কিহৰ কাৰণে হয় তোমাৰ মাইকোবেক্টেৰিয়াম টিউবাৰকুলোচিছ তোমালোকে ইন্টাৰনেটত চালে গমে পাই যা মাইকোবেক্টেৰিয়াম টিউবাৰকুলোচিছৰ ষ্ট্ৰাকচাৰটো কেনেকৈ এনেকুৱা হোৱাইট কালাৰ পেচেছ থকা কিছুমান ব্যাকটেৰিয়া সো নেক্সট আমি আহিম এতিয়া তোমালোকৰ থাৰ্ড ব্যাকটেৰিয়েল ডিজিজটোৰ নাম কি হ'ব তোমাৰ বটালিজম বা লেপ্ৰসি বুলি কয় প্ৰথমতে আমি লেপ্ৰসিকে আলোচনা কৰিছো বাৰু লেপ্ৰসি বা কুষ্ঠ ৰোগ বুলি কয় অসমীয়া ইয়াক কি বুলি কয় তোমাৰ কুষ্ঠ ৰোগ হয়নে লেপ্ৰসি মানে কি ইয়াৰ কিহৰ কাৰণে হয় তোমাৰ এইটো তোমাৰ হ'ব মাইকোবেক্টেৰিয়াম লেপ্ৰি নামৰ এটা ব্যাকটেৰিয়াৰ কাৰণে কিহৰ কাৰণে হয় মাইকোবেক্টেৰিয়াম লেপ্ৰি হয়নে সো লেপ্ৰসি মানে কি সো লেপ্ৰসি হৈছে কিছুমান স্কিন ডিজিজ জেনাৰেলি স্কিনত কি কৰিব ই ইনফেক্ট কৰে বা নাৰ্ভ সিস্টেমত আমাৰ কি কৰিব ইনফেক্ট কৰিব কেতিয়াবা নাৰ্ভ সিস্টেমত বা ৰেস্পিৰেটৰি সিস্টেমত আমাৰ কি কৰে কেতিয়াবা কি কৰিব ৰেস্পিৰেটৰি সিস্টেমত কি কৰে ইনফেক্ট কৰে এটো কিহৰ কাৰণে হয় মাইকোবেক্টেৰিয়াম লেপ্ৰসি এই মাইকোবেক্টেৰিয়াম লেপ্ৰসিটো তোমাৰ মাইকোবেক্টেৰিয়াম টিউবাৰকুলোচিছ পাইছিলা যে মাইকোবেক্টেৰিয়াম আমি কি পাইছিলো মাইকোবেক্টেৰিয়াম টিউবাৰকুলোচিছ আছিল মাইকোবেক্টেৰিয়াম টিউবাৰকুলোচিছৰ নিচিনাকৈ ইয়াৰ কিছুমান থাকিব ওয়াক্সি কোটিং থাকিব হয়নে ইয়াৰ কি থাকিব কিছুমান কোটিং থাকিব হোৱাইট কালাৰ কোটিং থাকিব গতিকে বেমাৰটো কিহৰ ওপৰত হয় তোমাৰ স্কিনৰ ওপৰত জেনাৰেলি হয় আৰু এই বেমাৰটো খুব লং টাৰ্মৰ কাৰণে হয় বুজিছা তোমাৰ এদিনাখনে যদি কি হয় এদিনেই যদি তোমাৰ কি কৰে মাইকোবেক্টেৰিয়াম লেপ্ৰি এটেক কৰে এদিনেই তুমি বেমাৰটো নোপোৱা বহুত দিনৰ মূৰতহে এই বেমাৰটো তোমাৰ সিম্পটম বিলাক দেখা পাবা আৰু ভাল হওঁতে ইয়াক কি লাগে বহুত সময় লাগে সো থাৰ্ড তোমাৰ ফোৰ্থ আমি কি আৰম্ভ কৰিম তোমালোকৰ বটালিজম আৰু ইয়াক কি বেমাৰ এই বেমাৰটো কিহৰ কাৰণে হ'ব তোমাৰ ক্লষ্ট্ৰিডিয়াম botulicum এনেকুৱা ধৰণৰ এটা ব্যাকটেৰিয়া আছে নাম কি ক্লষ্ট্ৰিডিয়াম botulicum ইয়াতে টক্সিন এটা কি কৰে তোমাৰ প্ৰডিউস কৰে সেই টক্সিনটোৰ নাম হৈছে তোমাৰ ৰিলিজ এ টক্সিন সেই টক্সিনটোৰ নাম হৈছে তোমাৰ আৰু এটো কি নিউৰোটক্সিন botulinum বুলি পেলাই কি কৰে এটা টক্সিন এটা লিনাম এই টক্সিন এটা কি কৰিব ই ৰিলিজ কৰিব আৰু সেই টক্সিনটোৰ কাৰণে তোমাৰ কি বেমাৰ হ'ব নাৰ্ভাছ সিস্টেমৰ
বটালিজম বেমাৰটো হ'ব। সো ফাৰ্ষ্ট নম্বৰ আমি কি আৰম্ভ কৰিম এতিয়া 5 নম্বৰ বেমাৰটো হৈছে তোমাৰ কি বেমাৰ প্লেগ বেমাৰ নাম কি ইয়াৰ প্লেগ। এই বেমাৰটো কিহৰ কাৰণে হয় এটা বেক্টেৰিয়াৰ কাৰণে হয় আৰু সেই বেমাৰটোৰ নাম হৈছে কি তোমাৰ পেস্টুৰেলা পেস্টিছ। প্লেগ কিহৰ কাৰণে হয় পেস্টুৰেলা পেস্টিছ আৰু ইয়াৰ আৰু এটা নাম আছে ইয়াৰচিনিয়া এর নাম কি হয়েছে ইয়ারসিনিয়া পেস্টিস বুলি ইয়াক কোৱা হয় পেস্টুৰেলা পেস্টিস বা ইয়ারসিনিয়া পেস্টিস বুলি কোৱা হয়। এই ব্যাকটেৰিয়া এটাই ব্যাকটেৰিয়া দুটা সাইন্টিফিক নেম আছে আজিকালি জেনাৰেলি তোমাৰ ইয়ারসিনিয়া পেস্টিস বুলি এই বেমাৰটো কি এই ব্যাকটেৰিয়াটোৰ নামটো ব্যৱহাৰ কৰা হয়। তা প্লেগ কি হৈছে ই এক প্ৰকাৰৰ কি তোমাৰ জ্বৰ বুজিছা কি হ'ব তোমাৰ জ্বৰ হ'ব হেডেক হ'ব মানে মূৰৰ বিষ হ'ব তাৰ পিছত তোমাৰ এটোৰ কাৰণে তোমাৰ উইকনেছ হ'ব আৰম্ভ কৰিব এক প্ৰকাৰে কি তোমাৰ বেমাৰ আৰু এই বেমাৰটো কিছুমান মিডিয়ামৰ জৰিয়তে কি হ'ব তোমাৰ কিছুমান মিডিয়ামৰ জৰিয়তে কি হ'ব ফ্লো হ'ব কিছুমান মিডিয়াম লাগে ইয়াৰ কাৰণে যেনেকুৱা ধৰণৰ মাখি চাকি এনেকুৱা কিছুমান মাখিৰ প্ৰয়োজন হয় এইবোৰৰ পৰা কি হয় মানুহৰ দেহলৈকে বিয়পে আৰু ইট লিড টু দ্য ব্লেক ডেথ ই কি কৰিব ব্লেক ডেথলৈকে ক'লা জ্বৰলৈকে কি কৰিব ই ৰিজাল্ট দিয়ে। সো 6 নম্বৰ আৰু এটা আমি বেমাৰ আলোচনা কৰিম সেই বেমাৰটোৰ নাম হৈছে তোমাৰ সকলোৱে শুনিছা আজিকালি খুব কমন হয় এইটো হয়নে টাইফয়েড হয়নে টাইফয়েড কিহৰ কাৰণে হয় তোমাৰ সালমনেলা টাইফি এই ব্যাকটেৰিয়াটোৰ কাৰণে তোমাৰ কি হ'ব তোমাৰ টাইফয়েড জ্বৰ হয় এক প্ৰকাৰৰ জ্বৰ আৰু ই কিহৰ পৰা হয় তোমাৰ কন্টামিনেটেড তাৰমানে বহুত দিনৰ পৰা থৈ দিয়া খাদ্য যদি তুমি খোৱা কন্টামিনেটেড ফুড বা ওয়াটাৰ এইবিলাকৰ পৰা কি হ'ব তোমাৰ এই বেমাৰটো হয়। সালমনেলা টাইফি কি কৰে কন্টামিনেটেড ফুডৰ ওপৰত দি কি কৰিব কলনি বনাব সেই কলনিৰ পৰা তোমাৰ টাইফয়েড বেমাৰ হয়। এতিয়া 7 নম্বৰ বেমাৰটো আমি আলোচনা কৰিম তোমালোকৰ এইটো কিহৰ কাৰণে হয় তোমাৰ সবৰে শুনিছা চাগে হাইজা বুলি কয় অসমীয়াত ইংলিছত কি বুলি কয় কলেৰা বুলি কয় কি বুলি কয় ইয়াক কলেৰা অসমীয়াত কি বুলি কয় হাইজা বুলি কয়। তা হাইজা কিহৰ কাৰণে হয় এটা ব্যাকটেৰিয়া আছে নাম কি ইয়াৰ ভিব্ৰিঅ কলেৰি এই ব্যাকটেৰিয়াটোৰ কাৰণে ভিব্ৰিঅ কলেৰি ব্যাকটেৰিয়াৰ কাৰণে কি হ'ব তোমাৰ কলেৰা ৰোগ আগতে কি কোলা জ্বৰ বুলি কৈছিলে এটো কাৰণে হয় এই কলেৰা হলে কি হ'ব ই তোমাৰ ইনটেষ্টাইনত কি কৰিব ইনটেষ্টাইনত কি কৰে ইনফেকশন কৰে ইনটেষ্টাইনত ইনফেকশন কৰাৰ লগে লগে তোমাৰ কি হ'ব ডায়েৰিয়া হ'ব আৰম্ভ কৰিব বুজি পাইছা ডায়েৰিয়া হৈ কি হ'ব তেজ বমি হ'ব ভমিটিং হ'ব আৰম্ভ কৰিব ভমিটিং হৈ পেলাই শেষত মানুহজন ডেথলৈকে কি কৰিব পাৰে লিড কৰিব পাৰে বুজি পাইছা ইয়াক কি বুলি কয় কোলা জ্বৰ বুলিও কয় বুজি পাইছা আৰু ভিব্ৰিঅ কলেৰি নামৰ যেটো ব্যাকটেৰিয়া আছে ই জেনাৰেলি ব্ল্যাকিশ কিছুমান সল্টি ব্ল্যাকিশ ঠাইত কি কৰিব পাৰে তোমাৰ হেবিটেট হিচাপে ল'ব পাৰে ব্ল্যাকিশ হয় এইবিলাকত কি কৰে ই হেবিটেট হিচাপে লয়। সো আমি নেক্সট হিউম্যান ডিজিজৰ কথা আলোচনা কৰিম হেতু হৈছে কি ডিপথেৰিয়া বা খুৰা হলহা বেমাৰ বুলি কোৱা হয়। এটা বেমাৰটোনো কি আমি হেতু বিষয়ে জানিব বিচাৰি কৰিম ই জেনাৰেলি ক'ত হ'ব এই বেমাৰটো নোজ আৰু আমাৰ থ্ৰোটত মানে ডিঙি আৰু নাকৰ ভিতৰত হয় এই পিছৰ ফালে ডিঙি আৰু নাকৰ পিছৰ ফালে এটা ব্ল্যাক লেয়াৰ এটা হয় ব্ল্যাক টাইপৰ কি হ'ব তোমাৰ এটা লেয়াৰ এটা ফৰ্মেশন হ'ব আৰু এই লেয়াৰটোৰ কাৰণে তুমি উশাহ নিশাহ ল'ব নোৱাৰা হৈ যায় বেমাৰটো ইয়াকে কি বুলি কোৱা হয় তোমাৰ ডিপথেৰিয়া বুলি কয়। আৰু এই ডিপথেৰিয়াৰ কিহৰ কাৰণে হয় তোমাৰ এটা ব্যাকটেৰিয়াম আছে সেই ব্যাকটেৰিয়ামটোৰ নাম আছে কোৰিনি ব্যাকটেৰিয়াম এইটো হৈছে তোমাৰ জেনাছ আৰু তোমাৰ স্পেচিছটোৰ নাম কি কৈছে ডিপথেৰি বুলি পেলাই ডিপথেৰি
এই বেক্টেৰিয়াটোৰ কাৰণে তোমাৰ কি হ'ব ডিপথেৰিয়া বেমাৰটো হ'ব ই কি কৰে কিছুমান it secretes some toxins কিছুমান এই টক্সিন কি কৰিব সিক্ৰেট কৰিব আৰু সেই টক্সিন বিলাকে তোমাৰ কি কৰে বেমাৰৰ সৃষ্টি কৰে 9 নম্বৰ আমি আলোচনা কৰিম টিটেনাছ তোমালোকে নামে শুনিছা চাগে এটো টিটেনাছ বেমাৰ বুলি কয় টিটেনাছ মানে কি তোমাৰ এক প্ৰকাৰৰ সোৱা ইয়াক লকজ বুলি কোৱা হয় মানুহৰ যেটো হনু আছে মুখৰ কাষৰ হনু আছে সেই হনুটোত কি হৈ যায় এই বেমাৰটো হয় আৰু কিহৰ কাৰণে হয় ইট ইজ এ মাসল স্পাজম মানে কি সেই ঠাইখিনি তোমাৰ কি হৈ যাব মাসলটো স্পাজম হয় মানে কি টাইট হৈ যায় মাসল স্পাজম হ'ব আৰু এই মাসল স্পাজমটো তাৰপিছত কি হ'ব স্প্ৰেড ওভাৰ দ্য হোল ওভাৰ দ্য বডি গোটেই আমাৰ বডিতে কি হৈ যাব মাসল স্পাজম হৈ যাব বুজিছা স্প্ৰেড হোল বডি প্ৰথমতে ক'ত হ'ব তোমাৰ হনু মানে কি জ অঞ্চলত মানুহৰ মুখৰ যেটো হনু থাকে তাতে কি হ'ব মাসল স্পাজম হ'ব আৰু মাসল স্পাজম ৰেষ্ট অফ দি বডিটো কি হৈ যাব তোমাৰ স্প্ৰেড হৈ যাব এই বেমাৰটো এটা বেক্টেৰিয়াৰ কাৰণে হয় সেই বেক্টেৰিয়াটোৰ নাম কি আছে ক্লষ্ট্ৰিডিয়াম টিটেনি বুলি পেলাই এটা বেক্টেৰিয়া আছে ক্লষ্ট্ৰিডিয়াম টিটেনি নাম কি আর ক্লষ্ট্ৰিডিয়াম টিটেনি এই বেক্টেৰিয়াটোৰ কাৰণে হ'ব এটো এটা কি ড্ৰাম ষ্টিক টাইপৰ এটা স্পোৰ ফৰ্মিং কিছুমান এনেকুৱা ধৰণৰ ড্ৰাম ষ্টিক টাইপৰ এটা কি বেক্টেৰিয়া ইয়াতে ই কি কৰিব ইয়াৰ স্পোৰ ফৰ্ম কৰিব হয়নে এটো কি কৰিব এই টাৰ্মিনেল স্পোৰ ফৰ্ম কৰিব টাৰ্মিনেল স্পোৰ এটা ফৰ্মেশন কৰিব হয়নে এই বেক্টেৰিয়াটো এনেকুৱা ধৰণৰ বেক্টেৰিয়া এই বেক্টেৰিয়াটো কি কৰিব তোমাৰ কিছুমান মটৰ নিউৰন মানে কি নিউৰন সিস্টেমত এটেক কৰিব পৰা কিছুমান ইট সিক্ৰেট সাম নিউৰোটক্সিন এই টক্সিনটোৰ নাম কি বুলি কয় তোমাৰ টিটানোস্পাজমিন এনেকুৱা ধৰণৰ কিছুমান কি কৰিব তোমাৰ টক্সিন কিছুমান ৰিলিজ কৰিব আৰু এই টক্সিন সমূহ কি কৰে তোমাৰ নাৰ্ভাছ সিস্টেমত এটেক কৰিব কিহত এটেক কৰিব তোমাৰ নাৰ্ভাছ সিস্টেমত এটেক কৰিব হেতু কাৰণে কি হৈ যায় মাসল বিলাক স্পাজম হ'ব আৰম্ভ কৰে ঠিক আছে সো নেক্সট আমি কি আলোচনা কৰিম এতিয়া 10 নম্বৰ আমাৰ হিউম্যান ডিজিজ কি আলোচনা কৰিম ডিসেন্ট্ৰি এটো নাম সবে দেখিছাই হয় নে নহয় মানে কি আমাৰ ইন্টেষ্টাইনত কিছুমান বেমাৰ হয় সেই ইন্টেষ্টাইনৰ কাৰণে কি হয় ডিসেন্ট্ৰি হয় হয়নে সো ডিসেন্ট্ৰি কিহৰ কাৰণে হয় সিজেলা এটা ব্যাকটেৰিয়া আছে সেই ব্যাকটেৰিয়াটো যদি আমাৰ কি কৰে ইন্টেষ্টাইনত ইনফেকশন কৰে হেতুৰ কাৰণে হ'ব কি তোমাৰ সিজেলা ডিসেন্ট্ৰি বুলি পেলাই সিজেলা ডিসেন্ট্ৰি স্পেলিং বিলাক খুব কনফিউজিং ডিসেন্ট্ৰি এনে এইটো নামৰ এটা কি আছে এটা ব্যাকটেৰিয়া আছে এই ব্যাকটেৰিয়াটো যদি আমাৰ ইন্টেষ্টাইনত ইনফেকশন কৰে তেনেহলে আমাৰ কি হয় তোমাৰ ডিসেন্ট্ৰি নামৰ এই বেমাৰটো নম্বৰ 11 আমি কি আলোচনা কৰিম এটা এসটিডি গনোৰিয়া এই এক প্ৰকাৰ সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ এটা কি সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ সেক্সুৱেল ইন্টাৰকোৰ্সৰ সময়ত ট্ৰান্সমিটেড ডিজিজ সেক্সুৱেল ইন্টাৰকোৰ্সৰ সময়ত এটো বেমাৰটো কি হয় তোমাৰ ট্ৰান্সমিশন হয় এটাৰ পৰা আনটোলৈকে আৰু এটো কিহৰ কাৰণে হয় তোমাৰ গনোৰিয়া কিহৰ কাৰণে হয় ব্যাকটেৰিয়া এটা হয় নাইসেৰিয়া গনোৰিয়া বুলি পেলাই নাইসেৰিয়া গনোৰিয়া এই ব্যাকটেৰিয়াটোৰ কাৰণে তোমাৰ কি হ'ব এই বেমাৰটো হয় ঠিক হেতৰ আৰু দুটামান তোমাৰ কি আছে এসটিডি আছে যেনকা ধৰণৰ সিফিলিস তোমালোকৰ নাম শুনিছাই চাগে জেনাৰেলি ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেমত হয় এটো এটা কি তোমাৰ সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ আৰু সিফিলিস কিহৰ কাৰণে হয় তোমাৰ ট্ৰেপনেমা পেলিডাম বুলি পেলাই ট্ৰেপনেমা পেলিডাম এনেকুৱা ধৰণৰ ব্যাকটেৰিয়া এটা আছে এই নামৰ এই ব্যাকটেৰিয়াটোৰ কাৰণে হয় আৰু এই ব্যাকটেৰিয়াটো তোমাৰ এনেকুৱা স্পাইৰেল টাইপৰ ব্যাকটেৰিয়া এনেকুৱা ধৰণৰ
স্পাইৰেল বেক্টেৰিয়া বুজি পাইছা এটো কি এটা ট্ৰেপনেমা পেলিডিয়ামটো কি এটা কি বেক্টেৰিয়া তোমাৰ স্পাইৰেল বেক্টেৰিয়া সো আৰু এটা আছে তোমাৰ জেনাৰেলি এটো ভেজাইনেলিস বুলি কয় কি বুলি কয় ভেজাইনেলিস জেনাৰেলি ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেমত এই বেমাৰটো হয় আৰু এই বেমাৰটো এটা বেক্টেৰিয়াৰ কাৰণে হয় এই বেমাৰটোৰ বেক্টেৰিয়াটোৰ নাম কি হৈছে গাৰ্ডিনেৰেলা ভেজাইনেলিস জেনাৰেলি কি হয় মানুহৰ ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেমৰ যেটো ভেজাইনা থাকে এই ভেজাইনাত কি থাকিব এই বেক্টেৰিয়াটো থাকে কিন্তু ইয়াৰ মাত্ৰাটো যদি ইয়াৰ ডিগ্ৰীটো যদি এমাউন্টটো যদি কি হৈ যায় বেছি হৈ যায় তেনেহলে ই কি কৰিব এইটো ভেজাইনেলিস বুলি পেলে যেটো ডিজিজ আছে এই ডিজিজটো কৰিব আৰম্ভ কৰে সো লাষ্ট ওয়ান আমি আলোচনা কৰিম লাষ্ট আৰু এটা বেমাৰৰ কথা আলোচনা কৰিম এটো হৈছে কি তোমাৰ এনথ্ৰাক্স ডিজিজ এনথ্ৰাক্স কিহৰ কাৰণে হয় এটা বেসিলাস বেক্টেৰিয়া এটা আছে নাম কি বেসিলাস এনথ্ৰাসিস বুলি পেলে বেসিলাস এনথ্ৰাসিস এই বেক্টেৰিয়াটোৰ কাৰণে তোমাৰ কি হ'ব এনথ্ৰাক্স তে এনথ্ৰাক্স ৰোগ কি হ'ব সো জেনাৰেলি ওটো এটা কি স্কিনৰ ৰোগ স্কিনত কি হয় তোমাৰ এটা এনেকুৱা ধৰণৰ ডাৰ্ক কিবা এটা ঘা এটা হ'ব ইয়াৰ চাৰিওফালে তোমাৰ ঘা আলচাৰ হ'ব এটো ডাৰ্ক স্পট এটো এটা ডাৰ্ক স্পট এই ডাৰ্ক স্পটৰ চাৰিওফালে তোমাৰ কি হ'ব এইবিলাক আলচাৰ মানে কি ঘা হ'ব আৰম্ভ কৰিব বুজি পালা এই 14টা আমি বেমাৰৰ কথা আলোচনা কৰিলো হিউমেন ডিজিজৰ কথা এই ডিজিজ কেইটা জানিলে হৈ যাব বাকি আৰু বেছিকৈ আলোচনা নকৰো আৰু এনথ্ৰাক্স জেনাৰেলি বায়োৱাৰত কি কৰা হয় ওয়েপন হিচাপে বায়োৱাৰ ওয়েপন হিচাপে তোমালোকৰ ব্যৱহাৰ কৰা হয় মনত ৰাখিবা এইটো কথা সো আৰু কি হিচাপে কাম কৰে মই কি আলোচনা কৰিলো এই মুহূৰ্তত তোমালোকৰ যে কিছুমান প্লান্ট ডিজিজ কৰিব 4-5টা প্লান্ট ডিজিজৰ কিছুমান হিউমেন ডিজিজ কৰিব লগতে ইয়া বেক্টেৰিয়া আমি কি হিচাপে বেক্টেৰিয়া কি হিচাপে ফুড স্পইলাৰ হিচাপেও কি কৰে কাম কৰে মানে কি আমি যিবিলাক খাদ্য ৰাখো সেই খাদ্যবিলাক পচাই দিয়াৰ ক্ষেত্ৰতো কিছুমান বেক্টেৰিয়া কাম কৰে তো ফুড স্পইলাৰ হিচাপে তোমাৰ ক্লষ্ট্ৰিডিয়াম যিবিলাক স্পেচিছ আছে ক্লষ্ট্ৰিডিয়াম জেনাছৰ যিবিলাক বেক্টেৰিয়া আছে এইবিলাকে কি কৰে ফুড স্পইলাৰ হিচাপে ঠিক সেইদৰে তোমাৰ ডিনাইট্ৰিফাইং বেক্টেৰিয়া আমি জানো নাইট্ৰিফাইং বেক্টেৰিয়া মানে কি ডিনাইট্ৰিফাইং বেক্টেৰিয়া এতিয়া চোৱা বেক্টেৰিয়া কি কৰে নাইট্ৰজেন ফিক্সেশন কৰে হয় না কিছুমান বেক্টেৰিয়া কিন্তু কিছুমান বেক্টেৰিয়া কি কৰিব আমাৰ প্লান্টত থকা যেটো নাইট্ৰজেন থাকে সেই নাইট্ৰজেনটো কি কৰি দিব উলিয়াই দিব পাৰে মানে কি ডিনাইট্ৰিফিকেশন কৰিব পাৰে গতে হেবলা কি প্লান্টৰ কাৰণে কি হাৰ্মফুল এফেক্ট কৰিব হয় না নহয় গতে তেনেকুৱা ধৰণৰ কিছুমান ডিনাইট্ৰিফাইং বেক্টেৰিয়া আছে কিছুমান এক্সাম্পল আছে এই এক্সাম্পল বিলগিয়া দুটা সিউডোমোনাছ বুলি পেলাই যিবিলাক বেক্টেৰিয়া আছে সিউডোমোনাছৰ যিবিলাক বেক্টেৰিয়া সেই সিউডোমোনাছ বেক্টেৰিয়া বিলাকে কি কৰে ডিনাইট্ৰিফিকেশন কৰে ঠিক সেইদৰে বেসিলাস সাবটিলিস বুলি পেলাই বেসিলাস সাবটিলিস এই বেক্টেৰিয়াটো তোমাৰ কি কৰিব ডিনাইট্ৰিফিকেশন কৰিব থায়োবেসিলাস বুলি পেলাই আছে থায়োবেসিলাস মাইক্ৰোককাছ থায়োবেসিলাস বেসিলাস ডিনাইট্ৰিফিকেন্স তাৰপিছত মাইক্ৰোককাছ নাইট্ৰিফিকেন্স মাইক্ৰোককাছ ডিনাইট্ৰিফিকেন্স এইবিলাক বেক্টেৰিয়া কি কৰিব তোমাৰ নাইট্ৰিফিকেশনত এক্ট কৰে ডিনাইট্ৰিফিকেন্স হিচাপে কি কৰে এক্ট কৰে গতিকে এইবিলাক কি হ'ব দিস অল হ্যাভ সাম হাৰ্মফুল এফেক্ট কি এফেক্ট আছে ইয়াৰ হাৰ্মফুল এফেক্ট আছে গতিকে তোমাক যদি খুদে যে নাইট্ৰিফিকেন্ট ডিনাইট্ৰিফাইং বেক্টেৰিয়া কি এই কেইটাৰ তুমি লিখিব লাগিব সো ইতিমধ্যে আমি কি কৰিলো বেক্টেৰিয়াৰ হাৰ্মফুল ইফেক্টৰ কথা আমি আলোচনা কৰিলো এতিয়া আমি বেক্টেৰিয়াৰ কি আলোচনা কৰিম ইউজফুল ইফেক্টৰ কথা আমি কি কৰিম আলোচনা ইউজফুল ইফেক্টৰ কথা আলোচনা কৰিম ইয়াৰ বিষয়ে ইউজফুল ইফেক্ট বেক্টেৰিয়ানো কি ক্ষেত্ৰত ইউজফুল হয় সেই ইফেক্টৰ বিষয়ে আমি কি কৰিম আলোচনা কৰিম
সো ফাৰ্ষ্ট বেক্টেৰিয়াবিলাক কি হয় এটা কথা জানা তোমালোকে এইবিলাক কি হয় কিছুমান নেচাৰেল ডিকম্পোজাৰ মানে কি প্ৰাকৃতিকভাৱে ইহঁতে কি কৰিব পাৰে পচন কৰিব পাৰে সো সিন্স দে আৰ নেচাৰেল ডিকম্পোজাৰ কিছুমান বস্তু ডিকম্পোজ কৰিবৰ কাৰণে উই কেন use it for decomposing কিছুমান বস্তু যদি আমি পচন কৰাব লাগে তেনেহলে আমি কি কৰিব পাৰো ব্যাকটেৰিয়া আমি ইউজ কৰিব পাৰো যেনেকুৱা ধৰণৰ সিউডোমোনাছ ব্যাকটেৰিয়া হয়নে নহয় আনহাতে ব্যাকটেৰিয়া বিলাক কিহত ইউজ কৰা হয় কি ক্ষেত্ৰত বেছি ইউজফুল হয় সোৱা ইন নাইট্ৰোজেন ফিক্সেশনত কি কৰে ব্যাকটেৰিয়াই বহুত হেল্প কৰে যেনেকুৱা ধৰণৰ তোমালোকে ৰাইজোবিয়ামৰ কথা শুনিছানে ফিক্সেশন নাইট্ৰোজেন ফিক্সেশনত সহায় কৰে সোৱা নাইট্ৰোজেন ফিক্সেশনৰ দুই ধৰণৰ তোমাৰ কি আছে ব্যাকটেৰিয়া আছে কিছুমান ব্যাকটেৰিয়া তোমাৰ কি হ'ব সিম্বায়োটিক আৰু কিছুমান তোমাৰ কি হ'ব ফ্ৰী লিভিং হয়নে সো সিম্বায়োটিক ব্যাকটেৰিয়া কোনবিলাক কিছুমান আছে তোমাৰ সিম্বায়োটিক মানে হিতে বেলেগৰ লগত পাৰ্টনাৰশ্বিপ কৰি পেলাই সিম্বায়োটিক ব্যাকটেৰিয়া আৰু কিছুমান আছে তোমাৰ ফ্ৰী লিভিং ব্যাকটেৰিয়া কোনবিলাক ফ্ৰী লিভিং ব্যাকটেৰিয়া নাইট্ৰোজেন ফিক্সেশন কৰে আৰু কোনবিলাক সিম্বায়োটিক ব্যাকটেৰিয়া কি কৰিব তোমাৰ নাইট্ৰোজেন ফিক্সেশন কৰিব সো নম্বৰ 1 তোমালোকে নাম শুনিছা ৰাইজোবিয়াম লেগুমিনোচিৰাম ৰাইজোবিয়াম লেগুমিনোচৰাম এইটো এটা ব্যাকটেৰিয়া নাম কি ৰাইজোবিয়াম লেগুমিনোচিৰাম এইটো এটা ব্যাকটেৰিয়া এই ব্যাকটেৰিয়া ৰাইজোবিয়াম ব্যাকটেৰিয়াটো কি কৰিব তোমাৰ লেগুমছ বুলি যিবিলাক থাকে মাহজাতীয় যিবিলাক উদ্ভিদ থাকে যেনেকুৱা বিট সিড এইবিলাক যিবিলাক থাকে সিহঁতৰ লগত কি কৰিব এটা সিম্বায়োসিস কৰি পেলাই সিহঁতে কি কৰিব এটমস্ফিয়াৰৰ পৰা কি কৰে তোমাৰ নাইট্ৰোজেন ফিক্সেশন কৰে ঠিক সেইদৰে আৰু কিছুমান ব্যাকটেৰিয়া আছে যেনেকুৱা ধৰণৰ জেন্থোমোনাছ ব্যাকটেৰিয়াৰ কিছুমান স্পেচিছে কি কৰিব পাৰে তোমাৰ সিম্বায়োটিক্যালি জেন্থোমোনাছ ব্যাকটেৰিয়া কি কৰিব পাৰে সিম্বায়োটিক্যালি তোমাৰ কি কৰিব পাৰে নাইট্ৰোজেন ফিক্সেশন কৰিব পাৰে ঠিক সেইদৰে কিছুমান ফ্ৰী লিভিং ব্যাকটেৰিয়া আছে যেনেকুৱা ধৰণৰ এজোটোবেক্টাৰ ব্যাকটেৰিয়া হয়নে ঠিক সেইদৰে ক্লস্ট্ৰিডিয়াম ব্যাকটেৰিয়া ঠিক সেইদৰে এচিটোবেক্টাৰ ব্যাকটেৰিয়া বেজেৰিংকিয়া বুলি পেলাই এটা আছে বেজেৰিংকিয়া এই ব্যাকটেৰিয়াবিলাকে কি কৰিব ফ্ৰী লিভিং ব্যাকটেৰিয়াবিলাক আৰু ইহঁতে কি কৰে নাইট্ৰোজেন ফিক্সেশন কৰে হৈ গ'ল সো দুটা আমি ইউজফুল এফেক্ট পঢ়িলো এটা কি আছিলে তোমাৰ নেচাৰেল ডিকম্পোজাৰ হিচাপে আমি কি কৰিব পাৰো ব্যাকটেৰিয়াসমূহ ইউজ কৰিব পাৰো আৰু এটা কি আছিলে তোমাৰ নাইট্ৰোজেন ফিক্সেশনত ব্যাকটেৰিয়াবিলাক ইউজফুল হয়নে থাৰ্ড আমি কি আলোচনা কৰিম সোৱা যিবিলাক আমাৰ ডেইৰী প্ৰডাক্টছ আছে ডেইৰী মানে গাখীৰ জাতীয় সামগ্ৰী যিবিলাক প্ৰডাক্ট আছে সেই প্ৰডাক্টবিলাকত তোমাৰ কি হয় কিছুমান ব্যাকটেৰিয়া ব্যৱহাৰ কৰা হয় সেই প্ৰডাক্টবিলাকৰ ভিতৰত সেই ব্যাকটেৰিয়াবিলাকৰ ভিতৰত দুটা ব্যাকটেৰিয়া তোমাৰ খুব ফেমাছ বা খুব ফেমিলিয়াৰ হয় তুমি পাবা লেক্টোবেচিলাছ ব্যাকটেৰিয়া আৰু ষ্ট্ৰেপ্টোককাছ ব্যাকটেৰিয়া এইটা প্রোবায়োটিক ব্যাকটেরিয়া হয় স্ট্রেপ্টোককাস ব্যাকটেরিয়া এই ককাস ব্যাকটেরিয়াটো এটা সো ল্যাক্টোবেসিলাস ব্যাকটেরিয়া আৰু স্ট্রেপ্টোককাস ব্যাকটেরিয়া আমাৰ ডেইরি প্ৰডাক্টস বিলাকত কি কৰা হয় ইউজফুল হয় ঠিক সেইদৰে 4 নম্বৰ তোমাৰ ইন কাৰ্ড প্ৰিপাৰেশন আমাৰ এটা ব্যাকটেৰিয়া ইউজ কৰা হয় সেই ব্যাকটেৰিয়াটো হৈছে কি তোমাৰ ল্যাক্টোবেসিলাস নহয় স্ট্রেপ্টোককাস কৈছো নহয় যিবিলাক বায়োপ্ৰবায়োটিক ব্যাকটেৰিয়া সেইবিলাক কিহত ব্যৱহাৰ কৰা হয় গাখীৰ বা দুগ্ধজাত যিবিলাক উদ্যোগ আছে সেই উদ্যোগবিলাকত কি কৰা হয় ব্যৱহাৰ কৰা যেনেকৈ স্ট্ৰেপ্টোককাস বুলগেৰিকাস
বুলগেৰিকাছ এই বেক্টেৰিয়াটো কিহত কৰা হয় তোমাৰ কাৰ্ড প্ৰিপাৰেশ্যনত ব্যৱহাৰ কৰা ঠিক সেইদৰে আৰু কিছুমান বেক্টেৰিয়া যেনেকুৱা ধৰণৰ লেক্টিক এচিড প্ৰিপাৰেশ্যনত লেক্টিক এচিড প্ৰিপাৰেশ্যনত তোমাৰ কি ব্যৱহাৰ কৰা হয় লেক্টোবেচিলাছ বুলগেৰিকাছ স্পেলিংবিলাক ভালকৈ তোমালোকে হেৰি হৈ ল'বা কনফাৰ্ম হৈ ল'বা আৰু লেক্টোবেচিলাছ ডেলব্ৰুকি বুলি পেলাই ডেলব্ৰুকি এই দুটা বেক্টেৰিয়া কিহত ব্যৱহাৰ কৰা হয় লেক্টিক এচিড প্ৰিপাৰেশ্যনত তোমাৰ ব্যৱহাৰ কৰা হয় ঠিক সেইদৰে আৰু তোমাৰ যেনেকুৱা ধৰণৰ ইথানল এলকহল প্ৰিপাৰেশ্যনত ইথানল এচিটানল এইবিলাকৰ ক্ষেত্ৰত তোমাৰ কি বেক্টেৰিয়া ব্যৱহাৰ কৰা হয় যেনেকুৱা এলকহল প্ৰিপাৰেশ্যনত ইথানল বিউটানল এলকহল প্ৰিপাৰেশ্যনত তোমাৰ কিছুমান বেক্টেৰিয়া ব্যৱহাৰ কৰা হয় সেই বেক্টেৰিয়াকেইটাৰ ভিতৰত হৈছে তোমাৰ ক্লষ্ট্ৰিডিয়াম বিউটাৰিকাম এচিটোবিউটাইলিকাম এইটো এটা বেক্টেৰিয়া হয়নে এইটো বেক্টেৰিয়াৰ কথা তোমালোকে মনত ৰাখিবা ঠিক সেইদৰে এচিটিক এচিড প্ৰিপাৰেশ্যন এইটো এটা খুব এচিটিক এচিড প্ৰিপাৰেশ্যনত কি বেক্টেৰিয়া ব্যৱহাৰ কৰা হয় এচিটিক এচিড এচিটোবেক্টাৰ এচিটি এই বেক্টেৰিয়াটো কিহত ব্যৱহাৰ কৰা হয় তোমাৰ এচিটিক এচিড প্ৰিপাৰেশ্যন ঠিক সেইদৰে ভিটামিন B12 প্ৰিপাৰেশ্যনত তোমাৰ এটা বেক্টেৰিয়া ব্যৱহাৰ কৰা হয় ভিটামিন B12 যেনেকৈ ৰাইবোফ্লেভিনৰ এই প্ৰিপাৰেশ্যন কি ব্যৱহাৰ কৰা হয় তোমাৰ এটা আছে মেগাথেৰিয়াম আৰু এটা আছে তোমাৰ ক্লষ্ট্ৰিডিয়াম এইটো কি আছিলে এচিটোবিউটাইলিকাম হয়নে আৰু এটা আছে ক্লষ্ট্ৰিডিয়াম বিউটাইৰিকাম বুলি কয় এইটোক মনত ৰাখিবা এটা কি ক্লষ্ট্ৰিডিয়াম এচিটোবিউটাইলিকাম এটা কি বুলি কয় ক্লষ্ট্ৰিডিয়াম বিউটাইৰিকাম আৰু আছে এটা বেচিলাছ মেগাথেৰিয়াম হৈ গ'ল আমি কেইটা আলোচনা কৰিলোঁ 8টা ইউজফুল এফেক্টৰ কথা আলোচনা কৰোঁ হয়নে বেক্টেৰিয়া আৰু দুটামান আমি আলোচনা কৰোঁ ৰ'বাচোন সো 9 নম্বৰটো আমি কি আলোচনা কৰিম এতিয়া ভিটামিন এটা আমি ই কোলাই বেক্টেৰিয়ানো কিহত ব্যৱহাৰ কৰা হয় মই প্ৰথমতে বেক্টেৰিয়াৰ নামটো লিখিছোঁ যেনেকুৱা ভিটামিন বি কমপ্লেক্স প্ৰিপাৰেশ্যনত তোমাৰ কি ইউজ কৰা হয় আৰু তোমালোকে জানা জেনেটিক ইঞ্জিনিয়াৰিঙত ইউজ কৰা হয় ইয়াৰ ইউজ বহুতত আছে জেনেটিক ইঞ্জিনিয়াৰিঙত হয়নে নহয় ঠিক সেইদৰে ইনচুলিন বনোৱাত ইনচুলিন প্ৰিপাৰেশ্যনত ই কোলাই বেক্টেৰিয়া ব্যৱহাৰ কৰা হয় তাৰপিছত ইণ্টাৰফেৰন প্ৰিপাৰেশ্যনত ব্যৱহাৰ কৰা হয় মানে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বেক্টেৰিয়াত কি বিভিন্ন ধৰণৰ কামত কি কৰা হয় তোমাৰ এই ই কোলাই বেক্টেৰিয়াটো ব্যৱহাৰ কৰা হয় এইটো ই কোলাই খুব ইম্পৰ্টেণ্ট বেক্টেৰিয়া আজিকালি জেনেটিক ইঞ্জিনিয়াৰিঙত যাত ই ক'ত থাকিব তোমাৰ এক্সট্ৰা এটা প্লাজমিড থাকে মই তোমালোকক আলোচনা কৰিছিলোঁ জেনেটিক ৰিকম্বিনেশ্যনত ই কোলাই বেক্টেৰিয়াৰ বিষয়ে তাৰপিছত ট্ৰান্সজেনেচিছ বুলি পেলাই এটা প্ৰক্ৰিয়া আছে ট্ৰান্সজেনেচিছ মানে কি কোনোবা এটা কি তোমাৰ এক্সট্ৰা ক্ৰমোজম সেইটো কি কৰা হয় বেলেগ জীৱৰ বেলেগ অৰ্গেনিজমত কি কৰা হয় ইনচাৰ্ট কৰিলে ইয়াৰ যিটো কেৰেক্টাৰ আছে সেই কেৰেক্টাৰটো ই কৰিব এক্সট্ৰা কেৰেক্টাৰটো পাব বুজি পাইছা এই প্ৰচেছটোক কি বুলি কয় ট্ৰান্সজেনেচিছ বুলি কোৱা হয় আৰু এই ট্ৰান্সজেনেচিছৰ ফলত এই অৰ্গেনিজমবিলাকে যিটো অফস্প্ৰিং দিব যিটো অফস্প্ৰিং প্ৰডিউচ কৰিব দ্যাট অফস্প্ৰিং অলছ' হেজ দ্য এক্সট্ৰা কেৰেক্টাৰ বুজি পাইছা
আৰু এইটোকে কি বুলি কোৱা হয় তোমাৰ ট্ৰান্সজেনেসিস বুলি কোৱা হয় ঠিক আছে তো ট্ৰান্সজিনৰ কাৰণে ট্ৰান্সজেনেসিস কৰা হয় ইয়াৰ কাৰণে কিছুমান ব্যাকটেৰিয়া আমি ইউজ কৰোঁ সেই ব্যাকটেৰিয়াটো হৈছে তোমাৰ বেচিলাছ থৰিনজেনেসিস বুলি কয় বেচিলাছ থৰিনজেনেসিস বা থাৰিনজেনেসিস বেচিলাছ থৰিনজেনেসিস হৈ গ'ল ঠিক এদৰে আৰু কিছুমান তোমাৰ কি আছে প্ৰসেস আছে সেই প্ৰসেস বিলাকত তোমাৰ ব্যাকটেৰিয়া ইউজ কৰা হয় যেনেকৈ আমি কেই নম্বৰ হৈ গ'ল এটো 10 নম্বৰ নেকি হয় 10 নম্বৰ আৰু কিছুমান প্ৰসেস আছে যেনেকুৱা ধৰণৰ তোমাৰ কাৰিং অফ টি মানে কি কাৰিং অফ টি মানে কি তোমালোকে কিতাপত চাই ল'বাচোন মানে কি ইয়াত কিছুমান চাহত কিছুমান এডিটিভ ইউজ কৰা হয় এডিটিভ ইউজ কৰি পেলাই ইয়াক কি কৰা হয় অকমান টেস্টি কৰা হয় মানে সেই প্ৰসেসটো কি বুলি কোৱা হয় এডিটিভ কাৰিং অফ টি বুলি কোৱা হয় ইয়াৰ কাৰণে তোমাৰ কিছুমান ব্যাকটেৰিয়া ব্যৱহাৰ কৰে যেনেকুৱা ধৰণৰ বেচিলাছ মেগাথেৰিয়াম তাৰ পিছত মাইক্ৰোককাছ কনেডিয়ান্স এইবিলাক কিছুমান আমি কি কৰোঁ ব্যাকটেৰিয়া ব্যৱহাৰ কৰি পেলাই আমি কাৰিং অফ টি কৰোঁ হয়নে ঠিক সেইদৰে আৰু এটা প্ৰসেস এটা আছে এই প্ৰসেসটোৰ কথা তোমালোকে জানে না নাজানো ৰেটিং অফ ফাইবাৰ ৰেটিং অফ ফাইবাৰ মানে কি কোৱাচোন এতিয়া চোৱা মৰাপাট তোমালোকে জুট দেখিছা মৰাপাটৰ কথা দেখিছানে মৰাপাটবিলাক কি হয় তাৰ যেটো ফাইবাৰ হয় সাপোজ এটো মৰাপাটৰ মানে মৰাপাটৰ ওপৰত তোমাৰ যিবিলাক সাপোজ মই বেলেগ এটা কালাৰেৰে দেখুৱাইছো ৰবা মৰাপাটৰ ওপৰত যিবিলাক তোমাৰ ফাইবাৰ থাকিব সেই ফাইবাৰটো কি হৈ থাকিব এনেকুৱা পেক হৈ থাকে মানে ওপৰত কি হৈ থাকিব এনেকুৱা ধৰণৰ পেক হৈ থাকে ইটো ইয়াৰ ফাইবাৰবিলাক কি হৈ থাকিব ফাইবাৰবিলাক পেকড হৈ থাকিব হয়নে সো এই ফাইবাৰবিলাক কিহৰ দ্বাৰা পেকড হৈ থাকে কিছুমান পেকটিক মেটেৰিয়েলৰ দ্বাৰা তাত কি থাকিব কাৰ্বোহাইড্ৰেট প্ৰটিন এনেকুৱা ধৰণৰ কিছুমান পেকটিক মেটেৰিয়েল থাকে এই পেকটিক মেটেৰিয়েলবিলাক আমাৰ কি কৰিব লাগে ব্ৰেক ডাউন বা ডিজলভ কৰিব লাগে এই ডিজলভ কৰিবৰ কাৰণে কি কৰা হয় মৰাপাটবিলাক তোমাৰ কি কৰা হয় ওৱাটাৰত বেয়া লেতেৰা পানীত কি কৰা হয় গুড়াই থৈ দিয়া হয় তাতে কি কৰা হয় তাতে জমা কৰি থৈ দিয়া তেতিয়া কি হ'ব ইয়াৰ ওপৰত কি কৰিব ব্যাকটেৰিয়াই এফেক্ট কৰিব কি এফেক্ট কৰিব ব্যাকটেৰিয়াই ইফেক্ট কৰিব ব্যাকটেৰিয়া ইফেক্ট কৰিব পেকটিক মেটেৰিয়েলটো তোমাৰ ভাঙি দিলে তোমাৰ কি হৈ যাব এই যে ফাইবাৰ আছে ফাইবাৰবিলাক সেপাৰেট হৈ যাব these are separated fiber আৰু এই প্ৰসেসটোকে তোমাৰ কি বুলি কোৱা হয় ৰেটিং অফ ফাইবাৰ বুলি কয় ইয়াত কিছুমান ব্যাকটেৰিয়া ইউজ কৰা হয় যেনেকুৱা ধৰণৰ তোমাৰ ফ্লোৰোসেন্স ব্যাকটেৰিয়া ক্লোস্ট্ৰিডিয়াম পেক্টিনোভাৰাম এই ব্যাকটেৰিয়াটো ইউজ কৰা হয় ঠিক সেইদৰে বেচিলাছ নহয় সিউডোমোনাছ ফ্লোৰোসেন্স এই ব্যাকটেৰিয়াটো ব্যৱহাৰ কৰা হয় তোমাৰ কিহত ৰেটিং অফ ফাইবাৰ এই দুটা ব্যাকটেৰিয়া কি কৰা হয় বুজি পালা সো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ইউজফুল এফেক্ট আছে ব্যাকটেৰিয়া সেই ইউজফুল এফেক্টৰ বিষয়ে আমি লাহে লাহে কেইটা পঢ়িলো 12টা পঢ়িলো হৈ যাব বাৰু তোমালোকৰ ইয়াতকৈ আৰু বেছি নালাগে 12টাৰ কথা পঢ়িলে হৈ যাব লগতে হাৰ্মফুল এফেক্টৰ কথা আমি যথেষ্টখিনি আলোচনা কৰিলো হয় নে নহয় এতিয়া তোমাৰ ব্যাকটেৰিয়াৰ কথাটো আমি আলোচনা কৰে দুটা একদম মিসেলেনিয়াস টাইপৰ কোৱেশ্চন দুটা তোমাৰ কেতিয়াবা আহিব পাৰে একেবাৰে স্মলেষ্ট ব্যাকটেৰিয়াটোৰ নাম কি বুলি সুধিব পাৰে কেতিয়াবা তোমাৰ হয়নে একেবাৰে স্মলেষ্ট ব্যাকটেৰিয়া বা কেতিয়াবা একেবাৰে লাৰ্জেষ্ট ব্যাকটেৰিয়াৰ কথা নাম সুধিব পাৰে বা লাৰ্জেষ্ট ব্যাকটেৰিয়া সো নাম কেইটা মই লিখি দিম তোমালোকে মনত ৰাখিবা বা ইন্টাৰনেটত গৈ পেলাই এই ব্যাকটেৰিয়া কেইটাৰ বিষয়ে অকমান পঢ়ি চাবা সো ফাৰ্ষ্ট স্মলেষ্ট ব্যাকটেৰিয়াটোৰ নাম হৈছে
ডায়েলিস্টাৰ নিউমনচিন্থেছ ডায়েলিস্টাৰ নিউমনচিন্থেছ আৰু লাৰ্জেষ্ট বেক্টেৰিয়াটোৰ নাম হৈছে তোমাৰ ইপিলোপিস্কিয়াম বানানটো ফিচেল বেক্টেৰিয়া ফিচেলছনি চ' তোমালোকৰ কেতিয়াবা কুৱেশ্যন আহিব পাৰে হয়নে যে স্মলেষ্ট বেক্টেৰিয়াটোৰ নাম কি ডায়েলিস্টাৰ নিউমনচিন্থেছ আৰু লাৰ্জেষ্ট বেক্টেৰিয়াটোৰ নাম কি ইপিলোপিস্কিয়াম ফিচেলছনি বেক্টেৰিয়া হয়নে চ' এইকেইটা কথা তোমালোকে মনত ৰাখিবা হৈ গ'ল চ' বেক্টেৰিয়াৰ পৰা তোমালোকৰ এই তিনিটা লেকচাৰত এইখিনিয়ে আলোচনা কৰিছোঁ ইয়াৰ পিছত আৰু বেক্টেৰিয়াৰ বিষয়ে আলোচনা নকৰোঁ ইয়াৰ পিছত আমি কি আলোচনা কৰিম মনেৰাৰে আৰু এটা প্ৰাণী আছে কি এক্টিনোমাইচিটিছ এই এক্টিনোমাইচিটিছৰ বিষয়ে আমি নেক্সট লেকচাৰটোত আলোচনা কৰিম তেতিয়ালৈকে আকৌ লগ পাম বাৰু টিল দেন কি হ'ব থেংক ইউ আৰু তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে কি কৰি ল'বা ছাবস্ক্ৰাইব কৰি ল'বা লগতে তোমালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো কি কৰিবা শ্বেয়াৰ কৰি ল'বা ঠিক আছে আৰু যদি ভাল পালে লাইক কৰি দিবা অ'কে থেংক ইউ